কোন কোন জড়িত হৈ আছে অসমক বাংলাদেশৰ সৈতে অন্তৰ্ভুক্ত কৰাৰ পৰিকল্পনা বা ষড়যন্ত্ৰত বিশেষকৈ যেহেতু লোকসভাৰ অধিৱেশন সংসদৰ অধিৱেশন চলি আছে সংসদৰ অধিৱেশনত কংগ্ৰেছৰ এগৰাকী সাংসদ ৰণদীপ সুৰজেৱালা তেওঁ এক প্ৰশ্ন সুধিছিলে সেই প্ৰশ্নৰ উত্তৰত বিদেশ মন্ত্ৰী এছ জয়শংকৰে কেতবোৰ বিস্ফোৰক তথ্য ফাদিল কৰিছে তেওঁ কৈছে ঢাকা বিশ্ববিদ্যালয়ত পহিলা বৈশাখ তাৰিখে পহিলা বৈশাখত যি এক এক্সিবিশন হৈছিল হেহতিয়াকৈ সেই এক্সিবিশনত এখন মেপ প্ৰদৰ্শিত হৈছিল যিখন মেপত বাংলাদেশ বৃহত্তৰ বাংলাদেশ প্ৰতিফলিত হৈছিল বা দেখুৱা হৈছিল আৰু সেই বৃহত্তৰ বাংলাদেশতো মেপখনত অসমক অন্তৰ্ভুক্ত কৰা হৈছিল আৰু তাৰ পিছত হৈছৈ লাগিছিল সমগ্ৰ বাতৰি শিৰোনাম দখল কৰিছিল অসমত বা ভাৰতবৰ্ষত বহু লোক ক্ষুভিত হৈছিল এইটোৱে প্ৰথম ঘটনা নহয় আমি বিভিন্ন সময়ত বিশেষকৈ ৰিজিম চেঞ্জ হোৱাৰ পিছত শেখ হাসিনাই পলায়ন কৰি ডক্টৰ মোহাম্মদ ইউনিছে শাসনভাৰ লোৱাৰ পিছত কেয়াৰটেকাৰ চৰকাৰখনৰ বহুবাৰ দেখিছিলো বহু বুদ্ধিজীৱীয়ে বা অৱসৰপ্ৰাপ্ত সেনা বিষয়াই অসমখনক বাংলাদেশৰ সৈতে সন্নিবিষ্ট কৰাৰ অভিপ্ৰায় প্ৰকাশ কৰিছিলে আন নালাগে ডক্টৰ মোহাম্মদ ইউনুছ যেতিয়া চাইনালৈ গৈছিল তেতিয়া উত্তৰ পূৰ্বাঞ্চলখন লেণ্ডলক বুলি কৈছিল আৰু চাইনাক আহ্বান জনাইছিলে এই যিখন সাগৰ বাংলাদেশৰ সৈতে লগ লাগি আছে বংগোপসাগৰ সেই সাগৰখন ব্যৱহাৰ কৰক কাৰণ সেই সাগৰখনৰ গাৰ্ডিয়ান একমাত্ৰ বাংলাদেশ বুলি তেওঁ অভিহিত কৰিছিল সেই বাতৰিবোৰৰ শিৰোনাম দখল কৰিছিল পুনৰ মূল বিষয়টোলৈ আহো এছ জয়শংকৰে কৈছে যিখন গ্ৰেটাৰ বাংলাদেশৰ বা সালতানাত এই বাংলা নামেৰে যিখন মেপ প্ৰদৰ্শিত হৈছিল 1 বহাগ তাৰিখে এইবাৰৰ 1 বহাগ তাৰিখে ঢাকা বিশ্ববিদ্যালয়ত সেই মেপখন প্ৰদৰ্শন কৰিছিলে সেই মেপখন সালতানাত বাংলা নামৰ এনজিও এটাৰ প্ৰস্তুত কৰিছিলে আৰু সেই এনজিওটো সহযোগ কৰিছিলে তুৰ্কিৰ আন এটা এনজিও সেইখনেই তুৰ্কী যিখন তুৰ্কীয়ে হেহতিয়াকৈ অপাৰেশ্যন সিন্দুৰৰ সময়ত পাকিস্তানক পোনপটীয়াকৈ সমৰ্থন কৰিছিল সেই তুৰ্কিছ এনজিওটোৰ নাম হৈছে তুৰ্কিছ ইউথ ফেডাৰেশ্যন তুৰ্কিছ ইউথ ফেডাৰেশ্যনে সহযোগ কৰে কাক সহযোগিতা আগবঢ়ায় সালতানাতে বাংলা নামৰ আন এটা সংগঠনক আৰু সালতানাতে বাংলাই এই বৃহত্তৰ বাংলাদেশৰ মেপখন ঢাকা বিশ্ববিদ্যালয়ৰ সেই প্ৰদৰ্শনীখনত দেখুৱাৰ কাৰণ কি তাৰ সমান্তৰালকৈ আন এটা কথা কৈ থওঁ বাংলা ফেক্ট চেক নামৰ এটা গ্ৰুপে আকৌ গোটেই বিষয়টো নস্যাৎ কৰিছে বাংলা ফেক্ট চেকে কৈছে বাংলাদেশত সালতানাতে বাংলা নামৰ কোনো ধৰণৰ অৰ্গেনাইজেশ্যন নাই যদিও বা তুৰ্কিছ ইউথ ফেডাৰেশ্যন বুলি অৰ্গেনাইজেশ্যন এটা আছে কিন্তু সালতানাতে বাংলাদেশ বুলি কোনো অৰ্গেনাইজেশ্যন নাই আৰু যিখন মেপ বহাগৰ প্ৰথম 1 তাৰিখে ঢাকা বিশ্ববিদ্যালয়ত প্ৰদৰ্শিত হৈছিল সেই মেপখন হিষ্টৰিকেল কনটেক্সটৰ আছিল বুৰঞ্জীমূলক কিছু কথা উল্লেখ কৰি বা বুৰঞ্জীমূলক প্ৰসংগ উল্লেখ কৰাৰ উদ্দেশ্যৰে ঢাকা বিশ্ববিদ্যালয়ত পূৰ্বৰ শাহী বাংলাৰ মেপখন প্ৰেজেন্ট কৰা হৈছিল বা প্ৰদৰ্শন কৰা হৈছিল মেপখন আপোনালোকক দেখুৱাব বিচাৰিম ঢাকা বিশ্ববিদ্যালয়ত যিখন মেপ প্ৰদৰ্শন কৰা হৈছিল সেই মেপখন আপোনালোকক দেখুৱাব বিচাৰিম বাংলা ফেক্ট চেক নামৰ যিটো অৰ্গেনাইজেশ্যন সেই অৰ্গেনাইজেশ্যনটোৱে কিন্তু ডিনাই কৰিছে সমগ্ৰ কথা কিন্তু এটা কথা বাংলা ফেক্ট চেকে ডিনাই কৰা নাই সেইটো হৈছে ঢাকা বিশ্ববিদ্যালয়ত 1 বহাগ তাৰিখে প্ৰদৰ্শন কৰা মেপখন এই মেপখন ওপৰত লিখা আছে সালতানাত বাংলা বা শাহী বাংলা এই মেপখনত মন কৰিব অসমকো গ্ৰেটাৰ বাংলাদেশৰ এক পাৰ্ট বা অংশ হিচাপে ইয়াত অংকন কৰা হৈছে কিন্তু মন কৰিব যদিও আমি বুৰঞ্জীমূলক প্ৰসংগ উল্লেখ কৰি এই মেপখন প্ৰদৰ্শন কৰা হৈছে বুলি ধৰি ললো যুক্তিৰ খাতিৰত কিন্তু মন কৰিব অসম আহোমৰ দখলৰ অসম বা তাৰ পিছৰ পৰ্যায়ত ব্ৰিটিছৰ দখলৰ অসম কেতিয়াও বাংলা সালতানাতৰ অংশ নাছিলে প্ৰত্যক্ষভাৱে কেতিয়াও বাংলা সালতানাতৰ বা বাংলা সাম্ৰাজ্যৰ অংশ নাছিলে বেংগল সাম্ৰাজ্যৰ কেতিয়াও অংশ নাছিলে যদিও বা বিভিন্ন মধ্যযুগৰ বিভিন্ন কালখণ্ডত বংগ সাম্ৰাজ্যই প্ৰত্যক্ষভাৱে নহলেও পৰোক্ষভাৱে অসম মুলুকত প্ৰভাৱ বিস্তাৰ কৰিছিলে কিন্তু প্ৰত্যক্ষভাৱে কেতিয়াও অসমৰ বুৰঞ্জী মধ্যযুগৰ কোনো এটা সময়ত অসমৰ বুৰঞ্জী বংগ সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত হোৱা নাছিলে গতিকে বাংলা ফেক্ট চেক নামৰ সংগঠনটোৱে যি এক বুৰঞ্জীৰ সহায় ল'ব বিচাৰিছে বা বুৰঞ্জীৰ অজুহাত লৈ সেই ঘটনাটোৰ সন্দৰ্ভত যুক্তি প্ৰদৰ্শন কৰিব বিচাৰিছে সেই যুক্তি কিন্তু সত্য নহয় বা সেই কথা অযুক্তিকৰ বুলি ক'ব লাগিব কাৰণ হিষ্ট্ৰীটোকে ভুলকে ইয়াত প্ৰদৰ্শন কৰা হৈছে হিষ্ট্ৰী যদিও বা আমি ধৰি ললো হিষ্ট্ৰিকেল পাৰ্সপেক্টিভত গোটেই মেপখন প্ৰদৰ্শন কৰা হৈছে তেতিয়াও আমি ক'ব লাগিব হিষ্ট্ৰী বিকৃত কৰা হৈছে বুৰঞ্জী বিকৃত কৰা হৈছে কাৰণ অসম কেতিয়াও গ্ৰেটাৰ বাংলাদেশৰ বা সালতানাতে বাংলাৰ অংশ নাছিলে
অংশ নাছিলে এক ধৰণে ক'ব পৰা যায় আৰু ইতিমধ্যে ভাৰতবৰ্ষৰ বিদেশ মন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিছে সালতানাতে বাংলা নামৰ বাংলাদেশৰ এনজিঅ'টোৱে যিটো এনজিঅ'ক সহযোগ কৰে তুৰ্কিছ এনজিঅ' আন এটা এনজিঅ' যিটোৰ নাম তুৰ্কিছ ইউথ ফেডাৰেশ্যন সেই এনজিঅ'টোৰ পৃষ্ঠপোষকতাত সেই দুটা এনজিঅ'ৰ পৃষ্ঠপোষকতাত এই মেপখন ঢাকা বিশ্ববিদ্যালয়ত প্ৰদৰ্শিত হৈছিল যদিও বা বুৰঞ্জীমূলক এক প্ৰদৰ্শনী আছিল বুলি বিভিন্নজনে ক'ব খুজিছে যদিও বুৰঞ্জীমূলক হয় বুৰঞ্জীকো বিকৃতভাৱে উপস্থাপন কৰা হৈছে বুলি এই সময়ত ক'ব পৰা যায় প্ৰিয় দৰ্শক এই বাতৰিৰ শিৰোনাম দখল কৰাৰ কাৰণে এই বিশ্লেষণ আগবঢ়ালো বাংলাদেশত তেনে ধৰণৰ ষড়যন্ত্ৰ কিন্তু শেহতীয়াকৈ আমি একাধিকবাৰ পৰিলক্ষিত কৰিছো বিশেষকৈ শেখ হাছিনাৰ পলায়নৰ পিছত বিশেষকৈ অসমৰ প্ৰসংগ তেওঁলোকে বহুবাৰ উল্লেখ কৰিছে আৰু অসমৰ ওপৰত হেনচকু বহুবাৰ তেওঁলোকে দিয়া পৰিলক্ষিত হৈছে মূলত যি চিকেন নেক পশ্চিমবংগৰ সেই 22 কিলোমিটাৰ যি 22 কিলোমিটাৰে অসমক বা উত্তৰ পূৰ্বাঞ্চলক মূলসুঁতিৰ সৈতে জিওগ্ৰাফিক্যালি সংযোগ কৰে সেই চিকেন নেকো একেবাৰে কাটি উত্তৰ পূৰ্বাঞ্চলক ভাৰতবৰ্ষৰ পৰা আঁতৰোৱাৰ তেনে ধৰণৰ দুঃসাহসিক কথাও বাংলাদেশৰ লোকে কোৱা পৰিলক্ষিত হৈছিল তাৰ প্ৰত্যুত্তৰ অসমৰ মুখ্যমন্ত্ৰী ইতিমধ্যে দিলেই যদিহে তেওঁলোকে চিকেন নেকৰ কথা কয় আন দুটা চিকেন নেকৰ কথা অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিলে যি দুটা চিকেন নেক কাটি বিক্ষিপ্ত বিচ্ছিন্ন কৰি বাংলাদেশৰ চট্টগ্ৰাম আৰু ৰংপুৰ ভাৰতবৰ্ষৰ সৈতে সামিল কৰাৰ কথা কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে কৈ এক উচিত প্ৰত্যুত্তৰ দিছিলে যি কি নহওক এই বাতৰিৰ শিৰোনাম দখল কৰাৰ কাৰণে বিশ্লেষণ আগবঢ়ালো পুৰণি বাতৰি কিন্তু আজি এই বাতৰিটোৰ সন্দৰ্ভত স্পষ্টতা প্ৰদৰ্শন কৰিলে বিদেশ মন্ত্ৰী এছ জয়শংকৰে সদনৰ মজিয়াত তেওঁ এই বাতৰিটোৰ সন্দৰ্ভত নিজৰ মন্তব্য আগবঢ়ালে এক লিখিত প্ৰশ্নৰ উত্তৰৰ যোগেদি সেইটো ইতিমধ্যে আপোনালোকক জনালো তুৰ্কিছ এনজিঅ'ৰ সহযোগত এটা বাংলাদেশৰ এনজিঅ'ৰ পৃষ্ঠপোষকতাত এনেধৰণে এখন মেপ প্ৰদৰ্শন কৰা হৈছিলে বুৰঞ্জীমূলক বুলি যদিও ভাবিলো তেতিয়াও বুৰঞ্জী বিকৃত হৈছিল বুলি ক'ব পৰা যায় কিন্তু অভিসন্ধি এটা যে গোটেই প্ৰক্ৰিয়াটোত সোমাই আছে সেই কথা আজি বিদেশ মন্ত্ৰীৰ মন্তব্যৰ পৰা সম্পূৰ্ণৰূপে প্ৰদৰ্শন হ'ল আৰু অসমেও ভাৰতবৰ্ষয়ো বিদেশ মন্ত্ৰীজনে জনালে বাংলাদেশৰ তেনে ধৰণৰ এলিমেণ্টবোৰৰ ওপৰত চোকা দৃষ্টি ৰাখিছে বুলি বিদেশ মন্ত্ৰীগৰাকীয়ে জনালে যি কি নহওক এই বিশ্লেষণ কেনে পালে বা অতিৰিক্ত মন্তব্য কৰিব বিচাৰিলে মন্তব্য কৰিব আমাৰ ইউটিউব চেনেলৰ ফেচবুক পেজত প্ৰৱেশ কৰি মন্তব্য কৰিব পাৰিব প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব পাৰিব তাৰ সমান্তৰালকৈ কেৱল এই বাতৰিয়ে নহয় বাংলাদেশৰ বা দেশ ৰাজ্য বিশ্বৰ বিভিন্ন বাতৰিৰ